ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া বিধায়কৰ উদ্যোগত কেইবাখনো সভা অনুষ্ঠিত হৈছিলে। কাৱৈমাৰীটো হৈছিলে যোৱা কিছুদিন আগতে 31 তাৰিখে হয়তো 31 ডিচেম্বৰ নেকি, কাৱৈমাৰীটো হৈছিলে আৰু চিন্তামণিগড়তো হৈছিলে। চিন্তামণিগড়ৰ সভাত আমি প্ৰশ্ন কৰিছিলোঁ যে আপোনালোকে মানে DPRখন নিদিয়াকৈ কেনেকৈ কামখন আগুৱাই লৈছে। তেওঁলোকে এখন কাগজ দিছিলে আমাক, দুখন নে 3খন পেজৰ এখন কাগজ দিছিলে চাৰ্কল অফিচৰ পৰা। তাত লিখা আছিল যে ইমান কোটি টকাৰ প্ৰজেক্ট, ইমান কোটি টকাৰ প্ৰজেক্ট এইটো হ'ব। কিন্তু যেতিয়া আমি প্ৰশ্ন কৰিলোঁ যে DPR কেনেকুৱা হ'ব, DPRটো ডিটেইল প্ৰজেক্ট ৰিপৰ্টটো আপোনালোকৰ হাতত আছেনে নাই, এইটো বিষয়ে যেতিয়া কৰোঁ তেওঁলোকে কয় ডিটেইল প্ৰজেক্ট ৰিপৰ্টটো গুৱাহাটীত আছে আৰু আহি পোৱা নাই। গুৱাহাটীত থকা বস্তু এটা লৈ পেলাই তেওঁলোকে কিন্তু কোটি টকাৰ বাজেটটো দিব পাৰিলে। তেওঁলোকে কয় যে কিমান বিঘা কৰিব, কিমান বিঘা খান্দিব বা কিমান দকে খান্দিব, সেই একো কথা তেওঁলোকৰ হাতত ক'ব নোৱাৰিলে। গতিকে ৰাইজ সদায় মানে ৰাইজৰ যেতিয়া প্ৰশ্ন উপৰ্যুপৰি ৰাইজে প্ৰশ্ন কৰিলে, বিধায়ক মহোদয়ে বিৰাট খঙত কৈ দিলে যে পুখুৰী খান্দিমেই, মই আকৌ এবাৰ MLA হৈ আছোঁ, পুখুৰী খান্দিমেই। সেই ভিডিঅ'টো হয়তো আপোনালোকে পাইছে, সংবাদ মাধ্যমে ইতিমধ্যে প্ৰচাৰ হৈছে, সেই ভিডিঅ'টো পাইছে। তেওঁ কৈ দিলে খান্দিমেই। তেতিয়া ৰাইজে এইটো প্ৰতিবাদ কৰিলে। ৰাইজে বিচাৰিলে যে এইটো কেনেকৈ হ'ব, এই বস্তুটো আগবঢ়াব নোৱাৰে। আৰু আমিও প্ৰশ্ন কৰিছিলোঁ যে ইমান কোটি টকা যদি আপোনালোকে বাজেটটো দিব পাৰে, ইয়াৰ বিঘা কিমান বিঘাত খান্দিব, একজেক্টলি কিমান বিঘাত খান্দিব বা কিমান দকে খান্দিব, সেইটো কিয় ক'ব নোৱাৰে। আৰু তেতিয়া সেই তাৰ বিপৰীতে আমাৰ বিজেপি দলে হয়তো বিজেপিৰ কিছুমান গুণ্ডা বাহিনীয়ে ৰূপজ্যোতি কুৰ্মীক খৰ্গহস্ত হৈ পৰি তাতে আজি আমি যেতিয়া আমাৰ কাৱৈমাৰীত এখন তেওঁলোকে সভা পাতিছিলে, বিজেপিৰ সভা নহয়, ৰাজহুৱা সভা এখন আছিলে। তাত মেজাৰমেণ্টৰ কথা আছিলে যে কেনেকুৱা ধৰণৰ প্ৰজেক্টটো হ'ব, আমিও বুজিবলৈ গৈছিলোঁ। মই ব্যক্তিগতভাৱে এজন অভিযন্তা, মই সেই অঞ্চলৰ বাসিন্দা, শিমলুগুৰি মৌজাৰ বাসিন্দা। যিহেতু আমাৰ অঞ্চলত অভিযোগ আছে যে প্ৰায় 1200 বিঘা আমাৰ অঞ্চলে ক্ষতিগ্ৰস্ত হ'ব। গতিকে মই গৈছিলোঁ শুনিবলৈ কেনেকুৱানো মানে বস্তুটো হ'ব, মেজাৰমেণ্ট কি থাকিব, জলাশয়টো কেনেকুৱা ধৰণৰ হ'ব পাৰে, বা যদি ৰাইজৰ কাৰণে ভাল হয় আমিও আদৰণি জনালোহেঁতেন। কিন্তু আমি যেতিয়া হঠাৎ গাড়ীৰ পৰা নামিলোঁ, অকণমান আগবাঢ়োঁতে কেইজনমান গুণ্ডা, যিজন আমি বিজেপি বুলি গম পাইছোঁ, তেওঁলোকে কৈছে যে ৰূপজ্যোতি কুৰ্মীক তোমালোকে চিন্তামণিগড়ত মানে প্ৰতিবাদ কৰিছিলা, এতিয়া তোমালোকক আমি আক্ৰমণ কৰিবলৈ উদ্যত হৈ আহিল। তেওঁলোকে একদম চোকা অস্ত্ৰ, বাঁহেৰে বনোৱা কিবা এখন অস্ত্ৰ লৈ পেলাই আমাক মাৰিবলৈ খেদি আহিল। গোটেইকেইজনৰ লগত ঠেলা হেঁচা কৰিলে, মোক মাৰিলেও, যাৰ ফলত মোৰ প্ৰায় ইয়াত দেখুৱাবও পাৰোঁ মানে তেজ ওলাই গৈছে। গতিকে তেনেকুৱা ধৰণে শাৰীৰিকভাৱে আক্ৰমণ কৰি আমাক অপদস্থ কৰিবলৈ চেষ্টা কৰা হ'ল। আমি বিচাৰিছোঁ ইয়াৰ উচিত তদন্ত হওক আৰু আগন্তুক দিনত যাতে এনেকুৱা ধৰণে ইয়াত গুণ্ডা বাহিনী, ৰূপজ্যোতি কুৰ্মী গুণ্ডা বাহিনীয়ে আমাৰ ৰাইজৰ ওপৰত আক্ৰমণ কৰিব নোৱাৰে। ৰাইজে বিচাৰিছে যে ইয়াৰ উচিতভাৱে এইটো চৰকাৰে দিয়ক, DPRটো দিয়ক, উচিত বিচাৰ হওক, কেনেধৰণে কামটো হওক তাৰ বৰ্ণনা বিচাৰিছে। কিন্তু তাৰ সলনি জোৰ জবস্তি যদি চৰকাৰে আমাৰ ওপৰত জাপি দিবলৈ বিচাৰে, 1700 বিঘাত বাতিয়ে হওক বা যিমানেই হওক, চৰকাৰী যদি কুৰেখাব পৰে আমাক জনাব লাগিব ডিটেইল প্ৰজেক্ট ৰিপৰ্টটো কি। আৰু তাৰ অবিহনে আজি আমি মাৰ খাব পাৰোঁ, কিন্তু আমি মাৰ খাইছোঁ যদিও ৰাইজৰ হৈ মাৰ খাইছোঁ। এই কোপটো মোৰ ওপৰত পৰা নাই, সমগ্ৰ অসমৰ ৰাইজৰ ওপৰত, থলগিৰি ৰাইজৰ ওপৰত পৰিছে। আমি 4জনে এজাহাৰ দিছোঁ। বিধায়ক ৰূপজ্যোতি কুৰ্মী সম্পূৰ্ণভাৱে পগলা হৈ গৈছে আৰু সভ্য সমাজত বলীয়া কুকুৰৰ কোনো স্থান নাই। এই কথাটো ৰূপজ্যোতি কুৰ্মীয়ে ভালকৈ জানিব লাগে। আজিৰ তাৰিখত ৰূপজ্যোতি কুৰ্মীয়ে হাত উঠাইছে দেৱাংগ সৌৰভ গগৈৰ ওপৰত। দেৱাংগ সৌৰভ গগৈ কোন তেওঁ নাজানে, এইটো জনাৰ যোগ্যতা ৰূপজ্যোতি কুৰ্মীৰ নাই। এইকাৰণে কাৰণ তেওঁ পলিটিচিয়ানৰ ভৰি চেলেকি আজি আপোনাৰ MLA হৈছে। তেওঁ দেৱাংগ সৌৰভ গগৈ কোন সেইটো নাজানাৰে কথা। কাৰণ তেওঁ মাকৰ জহত MLA নোহোৱা হ'লে আজি চিনেমা হলত ব্লেকাৰ হ'লহেঁতেন, নাইবা আপোনাৰ পকেট মাৰতকৈ বেছি যোগ্যতা তেওঁৰ একো নাই। আজিৰ তাৰিখত দেৱাংগ সৌৰভ গগৈ এজন উচ্চ শিক্ষিত ল'ৰা। তেওঁ লাখ টকীয়া চাকৰি বাদ দি ৰাইজৰ হকে মাত মাতি ৰাইজৰ মাজত থাকি গাঁৱে গাঁৱে অসমৰ পৰিৱৰ্তনৰ কাৰণে কাম কৰি আছে, অসমৰ অৰ্থনৈতিক পৰিৱৰ্তনৰ কাৰণে কাম কৰি আছে। এনেকুৱা একজন ল'ৰাক, নিৰীহ ল'ৰা একজনক ৰূপজ্যোতি কুৰ্মীৰ গুণ্ডা বাহিনীয়ে যি আক্ৰমণ কৰিছে, ইয়াক সোধাই এৰা নহ'ব। আজিৰ তাৰিখত আমি পুলিচৰ থানাত কেছ দিছোঁ। আজি চৰকাৰখন যিহেতু বিজেপিৰ চৰকাৰ, আমি চাব বিচাৰিছোঁ যে বিজেপিৰ চৰকাৰৰ এই পোহনীয়া গুণ্ডাবিলাকৰ বিৰুদ্ধে পুলিচ প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে। নহ'লে এই কেছ আমি জনতাৰ থানাত দিম আৰু 26ৰ নিৰ্বাচনত ৰূপজ্যোতি কুৰ্মীৰ পাগলামি চিৰকালৰ কাৰণে শেষ কৰি দিয়া হ'ব। অসুৰ বধ কৰিবৰ কাৰণে, মহিষাসুৰ বধ কৰিবৰ কাৰণে যেনেকৈ দেৱী দুৰ্গাৰ জন্ম হৈছিলে, ৰূপজ্যোতি কুৰ্মীৰ নিচিনা অসভ্য অসুৰবিলাকক নাশ কৰিবৰ কাৰণে ৰাইজৰ দলৰ জন্ম হৈছে। বৰ বেয়া জেগাত হাত দিছে আপুনি ৰূপজ্যোতি কুৰ্মী। ইয়াৰ পৰিণাম আপুনি ভোগ কৰিব লাগিব। সমাজৰ পৰা বলীয়া কুকুৰ যেনেকৈ বলীয়া হ'লে সমাজৰ পৰা তাক বিদায় দি দিয়া হয়, আপোনাক 26ৰ নিৰ্বাচনত ৰাইজে বলীয়া কুকুৰৰ নিচিনা বেয়াকৈ মৰিয়নি সমষ্টিৰ পৰা বিদায় দিব। আপুনি চাওঁ, দেৱাংগ সৌৰভ গগৈৰ গাত হাত তোলা নাই, অসমৰ প্ৰত্যেকজন স্বাভিমানী অসমীয়াৰ গাত হাত তুলিছে। ইয়াৰ উত্তৰ আপুনি অসমীয়া জাতিক দিব লাগিব, এই কথা আপুনি মনত ৰাখিব।